গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই, পাকিস্তানৰ বেংক একাউণ্টো দেখুওৱা নাই। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছিলে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছিলে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে। চক এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে, মই আজি স্পষ্ট অভিযোগ দিছো যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে। আমেৰিকাতো মোৰ এলিগেশ্যন নহয়, সেইটো অখিল গগৈৰ এলিগেশ্যন। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছো আৰু দায়িত্বত থাকি মই অভিযোগ দিছো। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছো যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জাগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, এই 3জন ব্যক্তিৰ সন্মুখত, লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছো আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই তেওঁৰ একো নাই, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা। মোক দেখুৱাব, মই কোৱা নাই। কাক কৈছো? নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, লাগিলে অদীপ ফুকনকো মাতি মোৰ বিৰোধী গোটেইকেইজন, আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক। বহুত বেছি ভয়ংকৰ অভিযোগ আছে, আমাৰ হাতত নতুন নতুন তথ্য পৰিছে। ইলেকশ্যনৰ বতাহটো মই পংকিল কৰিব খোজা নাই, নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম। Serious information has came to my notice.